নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি আমাৰ ঘৰৰ পৰা যোৰহাট টাউনলৈ কেনেদৰে পাব পাৰি তাকেই দেখুৱাবলৈ যত্ন কৰা হৈছে এই ভিডিঅ'টোৰ যোগে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি আছে এইফালে গৈ বালিচাপৰি পাব এইখন বালিচাপৰি নামনি মাজুলীৰ এখন মিনি টাউন বালিচাপৰি আৰু অসম মালা আঁচনিৰ যেটো ঘাইপথ এই ঘাইপথটো এই লাইনতে পৰিছে এইটো হ'ল বেলাখেতীয়া পুখুৰী আৰু এই পানীতে দেখিছে মাজুলীৰ যুগুনিধাৰী যেটো আলি ছিগিছিল সেই আলি ছিগোতে এই ব্ৰহ্মপুত্ৰৰ পানী এই অঞ্চললৈ সোমাই আহিল আৰু জুম কৰি দেখুৱাইছে এইখন হৈছে দৰিয়া দলং মাজুলীত পানী এইখন হৈছে কমলাবাৰী টাউন এইখন চিধা চিধি বনগাঁৱলৈ যাব আৰু এই ৰাস্তাই গৰমৰ পৰা কমলাবাৰী পায় আৰু এই ৰাস্তাই যাবগৈ ঘাটলৈ এইখন কমলাবাৰী টাউন এয়া দেখিছে এইডাল প্ৰকাণ্ড শিমলু এই প্ৰকাণ্ড শিমলুডাল এয়া কাটিছে ফৰেষ্ট বিভাগে আৰু এইডাল আহত গছ প্ৰকাণ্ড আহত গছ এই কমলাবাৰী টাউনখন বিকাশৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত এই গছবিলাক কাটিছে আৰু এইটো এটা ড্ৰেইন এই ড্ৰেইনটো এনেকৈ কমলাবাৰী মাছ বজাৰ দি ওলাব এইখন হৈছে কমলাবাৰী টাউন এইখন হ'ল মেচিং গাঁও আমি যিখন গাড়ীত উঠি আহিছোঁ গাড়ীখন পৰিচালনা কৰা যিজন ড্ৰাইভাৰ আমি তেওঁৰ লগত দুআষাৰ কথা পাতিব বিচাৰিছোঁ এইকেইদিন নাও কেতিয়াবা চলিছে কালিৰ পৰা চলিছে পানী আচলতে এইকেইদিন মাজুলীত নেৰানেপেৰা বৰষুণ আৰু বানপানী হোৱাৰ ফলশ্ৰুতিত কমলাবাৰী নিমাতী ঘাটটো বন্ধ হৈ আছিল আৰু এটা খুব ডাঙৰ কথা এনেকুৱা বাৰিষাৰ দিনতো ব্ৰহ্মপুত্ৰৰ মাজত আচলতে বালিচৰ উঠিছিল য'ত নেকি IWD বিভাগে মাজুলীৰ IWD বিভাগে যিটো আচলতে ব্ৰহ্মপুত্ৰৰ যিটো জলপথ এই জলপথটো বিচাৰি পোৱা নাছিলে চেনেলটো বিচাৰি পোৱা নাছিলে তাৰ কাৰণেও ঘাটটো বন্ধ হৈ আছিলে আৰু যিটো ৰেম্প আচলতে এই ৰেম্পটো তল গৈ আছিলে এতিয়া ৰেম্পটো কালিৰ পৰা ওলাইছে কালি দুখন নাও চলিল আৰু আজিৰ পৰা এয়া কমলাবাৰী আৰু নিমাতী ফেৰী সেৱা আৰম্ভ হৈছে এয়া আমি গৈ আছোঁ কমলাবাৰী ঘাটত এইবিলাক কমোৱা আৰু আমি কমলাবাৰী যিটো ফেৰী ঘাট এয়া পাবহি হৈছোঁ এই কমলাবাৰী ফেৰী ঘাটত পাৰ হ'বলৈ হ'লে টিকট কাটিব লাগিব টিকট দুই ধৰণে কাটিব পাৰি অনলাইন টিকেটো কাটিব পাৰি আৰু অফলাইন টিকেটো কাটিব পাৰি অফলাইন যদি টিকেট কটা হয় এইটো টিকট ঘৰ ইয়াতে টিকট কাটি ফেৰীত প্ৰৱেশ কৰিব পাৰিব ইয়াৰ পৰা ফেৰীত প্ৰৱেশ কৰিব পাৰিব এইটো টিকেট ঘৰ এই টিকেট ঘৰত টিকেট কাটি ফেৰীখনত যাবগৈ পাৰিব আৰু ঘাটৰ সামগ্ৰিক পৰিৱেশ সামগ্ৰিক অৱস্থা এইটো কমলাবাৰী ঘাটৰ সামগ্ৰিক অৱস্থা এয়া SDRF বাহিনী SDRF বাহিনীয়ে তেওঁলোকৰ নিজৰ কামতে নিয়োজিত হৈ আছে
নিয়োজিত হৈ আছে SDRF বাহিনী তেওঁলোকৰ নিজৰ কামত তেওঁলোক যাবলৈ আৰম্ভ কৰিছে এয়া ফেৰীঘাট এখন ফেৰী ইয়াতে উঠিব লাগিব আজি এয়া কমলাবাৰী ফেৰীঘাট ফেৰীঘাট আৰু এয়া যেহেতু টিকেটবিলাক ইয়াতে চেক কৰিব লাগে ইয়াতে নাম এড্ৰেছ লিখি নাৱৰ ভিতৰত তেনেকৈ সোমাবলগীয়া হয় কমলাবাৰী ফেৰীঘাট এয়া ফেৰীঘাট এইখন ব্ৰহ্মপুত্ৰ নদী এতিয়া বাৰিষাৰ সময়ত এই নদীখন পাৰাপাৰহীন আৰু এয়া যাত্ৰীসকল এনেদৰে উঠি আহে ফেৰীখনলৈ এনেদৰে উঠি আহে আৰু এয়া ফেৰীখনৰ এয়া ভিতৰৰ অৱস্থা যাত্ৰীসকলে তেওঁলোকৰ নিজৰ যিখিনি কাম বা নিজৰ যিবিলাক কামত গৈছে তাক লৈ চিন্তা কৰিছে আৰু এইকেইদিন যেহেতু ফেৰী চলা নাছিল আজি ফেৰীখন চলিছে কালি অৱশ্যে দুখন ফেৰী চলিছিল আৰু আজি এয়া চলিছে আৰু যাত্ৰীসকল অলপ উদ্বিগ্ন অৱস্থাত দেখা গৈছে এয়া যাত্ৰীসকলে এনেদৰে অপেক্ষা কৰি আছে ফেৰীখন গতি কৰালৈ এইখন ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৰ্তমান হ্ৰাস পাইছে হ্ৰাস পোৱাৰ কাৰণে এই ফেৰী সেৱা আৰম্ভ হৈছে আজিৰ পৰা এইখন ব্ৰহ্মপুত্ৰ নদীখন বৰ্তমান কিনকিনীয়া বৰষুণ দি আছে কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতী ফেৰীঘাটলৈ এয়া ফেৰী যাত্ৰা হৈ আছে আৰু এয়া বতাহত এই ঢৌবিলাক এনেদৰে ওফন্দি উঠিছে নদীখনত এই ব্ৰহ্মপুত্ৰ নদীত যদিও এতিয়া বাৰিষা হৈ আছে তথাপিও বালিচৰ পৰিছে এই নদীৰ মাজত এই নাওখন বালিচৰত লাগি ধৰিছিল এতিয়া বালিচৰৰ পৰা এৰাই গৈছে আৰু এয়া নিমাতী ঘাটলৈ এই ফেৰীখনে গতি কৰিছে নদীখনত এটা বালিচৰত লাগি নাওখন আহিছিল পুনৰ এতিয়া আকৌ এটা বালিচৰত লাগিছে এই লাহে লাহে এই বালিচৰটো এৰাবলৈ ধৰিছে আৰু এয়া বৰ্তমান এতিয়া আমি ফেৰীখনৰ পৰা নামিলোঁ ফেৰীখনৰ পৰা নামি আমি আকৌ যোৰহাট টাউনলৈ বুলি গাড়ীত উঠি আহিছোঁ এয়া নিমাতী অৱশ্যে এই ৰাস্তাটোৰ কাৰণে চিমেণ্টৰ ইটাৰ ৰাস্তা খুব ঠেকেচিছে আৰু এনেদৰে আহি আমি যোৰহাট টাউন পালোহি এইফালৰ পৰা আমি আহিছোঁ চাৰিগাঁৱৰ ফালৰ পৰা এয়া নিৰ্মল চাৰিআলিৰ ফালৰ পৰা এয়া বৰ্তমান নিমাতী ষ্টেণ্ড ইয়াতেই নিমাতীৰ পৰা যিখিনি গাড়ী আহে ইয়াতেই গাড়ীবিলাক ৰখাইহি আৰু আমি গাড়ীখনৰ পৰা এয়া নামিলোঁ আৰু এইটো যোৰহাট টাউনৰ এইটো AT ৰোড আৰু এইফালে বৰুৱা চাৰিআলি ফালেও যাবগৈ ISBT ফালে যাবগৈ ISBT পৰা এইফালে গুৱাহাটী ফালে যাবগৈ এইটো ৰাস্তাৰে আৰু এয়া বিষ্ণুৰাম বৰুৱা হল এয়া আৰু এনেদৰে ঘূৰি আহি বৰ্তমান এয়া নিমাতী ষ্টেণ্ডৰ এইখিনি ঠাই আৰু এয়া আমাৰ পৰিয়াল গৈছেগৈ এই ল'ৰা ছোৱালীকেইটা গৈছেগৈ মামাকৰ ঘৰলৈ আৰু মই ইয়াৰ পৰাই ঘূৰি যাবগৈ লাগিব যেহেতু 2 বজাত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ যোৱা
ফেৰি আছে।